ভূপেন হাজৰিকাৰ পৰিখৰতকৈ ডাঙৰ নহয় ভূপেন হাজৰিকাৰ পৰিখৰটো খুব ঠেক হোৱা বুলি মানে ভাৰত ৰত্ন গৰাকীতকৈ আমি ওপৰত যদি যাওঁ পিছত সমাজে আমাক সমালোচনা কৰিব আৰু ইয়াৰ লগত গতিকে মই এইটোৱে কলো যে ভূপেন হাজৰিকা জুবিন গাৰ্গ দুইজনকে আমি সমানে ৰাখিব লাগিব কোনো বেছি নহয় কোনো কম নহয় ভূপেন হাজৰিকাৰ সমাধিত 6.5 বিঘা মাটি আছে জুবিন গাৰ্গৰ সমাধিত আমি 10 বিঘা মাটি দিয়া আছে আৰু তাৰ কাৰণে আমি ইতিমধ্যে কৈছো যে অসমৰ দুগৰাকী হিয়াৰ আমঠু ভূপেন্দা জুবিন দুইজনকে আমি এটা পৰ্যায়ত ৰাখিম আৰু বৰঞ্চ সময়ৰ লগত খাপ খুৱাই জুবিন গাৰ্গৰ সমাধিত আমি বেছি মাটি দিছো এটা আপোনালোকে যদি মোক কয় যে সোঁফালেও যাওক বাওঁফালেও যাওক ওপৰলৈকে যাওক তেনেকেতো নহব নহয় নে তেনেকে হ'ব পাৰে তেতিয়া ভূপেন হাজৰিকা সৰু হৈ গৈ থাকিব তানে আপোনালোকে যেনে তেনে জুবিনক বিতৰ্কত ৰাখিব খুজে বিতৰ্কটো অশোক সিংহালৰ বিতৰ্ক হ'ব লাগে তা জুবিনক কিয় হাঙুৰি ল'ব লাগে তেনেকে কলেটো তা জয়ন্ত বৰুৱাৰো মাটি আছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লকত হেতুটো নিউজত আপোনালোকে কৰা নাই ৰুবি বৰুৱাৰ নামত মাটি আছিল হেতু কিয় কৰা নাই অশোক সিংহালক বেয়া পাই তাক ডাইৰেক্ট মাৰক তাৰ কাৰণে জুবিনক কিয় আনিব লাগে জুবিনক বিতৰ্কত নানিব অলৰেডি বহুতখিনি কৰি পেলাই আমি বহুত আননেসেসাৰি চাউল নালাগে ডালি নালাগে জুবিন ক্ষেত্ৰখনত আমি বহুত বিতৰ্ক কৰিছো আৰু নকৰিব শান্তিত থাকিব দিয়ক তাক ৰেষ্ট ল'ব দিয়ক আপোনালোকৰ স্বাৰ্থ কি আছে মই নাজানো এনেকুৱা কৰিলে যে জুবিন ক্ষেত্ৰত গৈ মদু খাব পাৰে তেনেকে এখন সমাজ চলিব নেকি সমাজ এখন তেনেকে চলে নেকি সাহস আছে ডাইৰেক্ট কক অশোক সিংহালৰ মাটি খেদি দিব লাগে তা জুবিনৰ নামটো কিয় আনে পিছফালে তো ডন বস্কোৰো মাটি আছে কক যে ডন বস্কো খেদি দিব লাগে কক কিন্তু জুবিনক কিয় বিতৰ্কত আনে লৰাটো কি শান্তিত থাকিব নিদিব নেকি আপোনালোকে মৃত্যুৰ পিছতো